চেঙাত ৰঙালী বিহু উদযাপন বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ চেঙা গাঁৱৰ মূল প্ৰশাসনিক অনুষ্ঠান চেঙা ঐক্য সন্মিলনৰ উদ্যোগত প্ৰতি বছৰ ধৰি এইবেলিও চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 93 সংখ্যক চেঙা আঞ্চলিক ৰঙালী বিহু সন্মিলন 2025ৰ আয়োজন কৰা হৈছে। পহিলা বহাগত ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত চেঙা ঐক্য সন্মিলনৰ পতাকা উত্তোলন কৰে। চেঙা ঐক্য সন্মিলনৰ সভাপতি হিৰণ্য দাসে আৰু বিহুৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সভাপতি অঞ্জন কুমাৰ ৰায়। ইয়াৰ পিছতে শহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সনীন পাঠকে। দিনৰ 10 বজাত অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠানত গাঁওখনৰ আদৰ্শ কৃষক, বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ নাগৰিক, মৃৎশিল্পী, কুটিৰ শিল্পী, ক্ৰীড়াবিদ, অভিনেতা, বিশিষ্ট ব্যৱসায়িক, সাংস্কৃতিক কৰ্মী, PhD ডিগ্ৰী গ্ৰহণ কৰা যুৱক যুৱতীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অহা 7 বহাগত মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। মুকলি বিহু উদ্বোধন কৰিব চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। নিশা 9 বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰ্মানন্দ ঠাকুৰীয়াই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী শ্যামন্তিকা কলিতা, পংকজ ৰিয়ান আৰু সুস্মিতা পাটোৱাৰী। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সদৌতি ৰাইজলৈ। বিগত বৰ্ষৰ দৰে এইবাৰো 7 দিনা বিভিন্ন কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত অসমীয়া জাতিৰ আয়ুস ৰেখা স্পানৰ স্পন্দন ৰঙালী বিহুটোক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। আৰু এইবুলি ৰঙালী বিহু উৎসৱৰ আজি প্ৰথম দিন আৰু প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ হৈছে। তাৰপিছত শহীদ তৰ্পণ আৰু জ্যেষ্ঠসকলক সন্মানৰ অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে আৰু ইয়াৰ পিছত অনুষ্ঠিত হ'ব বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। এইবুলি 7 দিনীয়া বৰ্ণিল কাৰ্যসূচীত আমি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু অহা 7 বহাগৰ শেষৰ দিনৰ আমি এখন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। অসমৰ কেইবাগৰাকীও সংগীত জগতৰ স্বনামধন্য ব্যক্তিক, কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে সিদিনাখন আমাৰ মুকলি বিহু অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। গতিকে আজিৰ দৰে আমি আহি থকা দিনবোৰৰ কাৰ্যসূচীসমূহতো আমি সদৌতি বিহুপূৰ্ণ ৰাইজৰ উপস্থিতি আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ।